আমাৰ ফালৰ পৰাও কিতাপ পত্ৰ বা ইউনিফৰ্মত তেনেধৰণৰ কিবা লাগিলে আমি আছোঁ। নিৰঞ্জন ডেকা আমাৰ মঙলদৈৰ সন্তান, হাজৰিকাপাৰ বাসিন্দা। জীৱনৰ এইটো এটা মানে তাৰ বাধা বুলি সি নল'লে, তাৰ অগ্ৰগতিৰ কোনো বাধা বুলি সি নলয় সি তাৰ পঢ়া শুনাত ব্যস্ত হৈ থাকি এইবাৰ মাধ্যমিক পৰীক্ষা ফলাফলত 72% ওপৰত নম্বৰ সহ পাছ কৰিলে। এইটো এটা আমাৰ কাৰণে মানে এইটো এটা আমাৰ এই কথাটো আমাৰ আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি প্ৰচাৰ যোগে জনাব লাগে। কাৰণ আমি সকলো সুবিধা পায়ো আমাৰ ল'ৰা ছোৱালীয়ে উন্নতমানৰ ৰিজাল্ট আনিব সক্ষম হোৱা নাই। চিকিৎসাৰ কাৰণে কৰুণাধাৰাৰ পৰা 15,000 টকা এটা উলিয়াই দিয়া হৈছিল। মঙলদৈত এটা সংগঠন আছে মানুহে মানুহৰ বাবে, তেওঁলোকেও 5,000 টকা দি সহায় কৰিছিল নিৰঞ্জনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে তাৰ পঢ়িবৰ কাৰণে মোৰ ফালৰ পৰা মই 5,000 টকা দি তাক মই সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ।